মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে দেশ বুলি কোৱা হয়। তোমালোকে খালী ঠাইত লিখিবা অভয়াৰণ্য। বি নম্বৰত দিয়া আছে নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক দেশ বুলি জনা যায়। তোমালোকে খালী ঠাইত লিখিবা থলুৱা প্ৰজাতি। চি নম্বৰত দিয়া আছে দেশ ৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়। তোমালোকে খালী ঠাইত লিখিবা জলবায়ু। টু নম্বৰত দিয়া আছে এটাৰ পৰা আনটোক পৃথক কৰা। এ নম্বৰত দিয়া আছে বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল। তোমালোকে উত্তৰত লিখিবা প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল, যেনে পবিতৰা অভয়াৰণ্য, গৰম পানী অভয়াৰণ্য ইত্যাদি। আনহাতে জীৱমণ্ডল সংৰক্ষিত অঞ্চল হৈছে বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল, যেনে পাছমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চল। বি নম্বৰত দিয়া আছে চিৰিয়াখানা আৰু অভয়াৰণ্য। তোমালোকে উত্তৰত লিখিবা বন্যপ্ৰাণীসমূহক কৃত্ৰিমভাৱে সংৰক্ষণ কৰি ৰখা অঞ্চলকে চিৰিয়াখানা বোলে। চিৰিয়াখানাত প্ৰাণীসমূহে মুক্তভাৱে বিচৰণ কৰিব নোৱাৰে। আনহাতে অভয়াৰণ্য হৈছে প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল। চি নম্বৰত দিয়া আছে বিপন্ন আৰু বিলুপ্ত প্ৰজাতি। তোমালোকে উত্তৰত লিখিবা যিবোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ বিলুপ্তিৰ পথলৈ গৈ আছে তাকে বিপন্ন প্ৰজাতি বোলে, যেনে নীলা তিমি। আনহাতে যিবোৰ প্ৰজাতি ইতিমধ্যে বিলুপ্ত হৈছে বা পৃথিৱীৰ পৰা হেৰাই গৈছে তাকে বিলুপ্ত প্ৰজাতি বোলে, যেনে ডাইনছৰ, ড'ড আদি। ডি নম্বৰত দিয়া আছে উদ্ভিদকুল আৰু প্ৰাণীকুল। তোমালোকে উত্তৰত লিখিবা নিৰ্দিষ্ট অঞ্চলত পোৱা উদ্ভিদসমূহক সেই অঞ্চলৰ উদ্ভিদকুল বোলে। আনহাতে নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰাণীসমূহক সেই অঞ্চলৰ প্ৰাণীকুল বোলে। থ্ৰী নম্বৰত দিয়া আছে বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা। এ নম্বৰত দিয়া আছে বন্যপ্ৰাণী। তোমালোকে উত্তৰত লিখিবা বনাঞ্চল ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ খাদ্যবস্তুৰ নাটনি হ'ব। বনাঞ্চল ধ্বংসৰ ফলত প্ৰাণীৰ বাসস্থান আৰু জলবায়ুৰ পৰিৱৰ্তন হয়। ফলত প্ৰাণীবোৰ বিপন্ন হ'বলৈ ধৰে আৰু অৱশেষত বিলুপ্তি ঘটে। বি নম্বৰত দিয়া আছে পৰিৱেশ। তোমালোকে উত্তৰত লিখিবা বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব, বৰষুণৰ পৰিমাণ কমি যাব, ভূমিস্খলন হ'ব, মাটিৰ গুণাগুণ সলনি হ'ব। বনাঞ্চল ধ্বংসৰ ফলত বানপানী আৰু খৰাঙৰ দৰে দুৰ্যোগ হোৱাৰ সম্ভাৱনা থাকে। চি নম্বৰত দিয়া আছে গাঁও, গ্ৰাম্য অঞ্চল। তোমালোকে উত্তৰত লিখিবা বনাঞ্চল ধ্বংস হ'লে গ্ৰাম্য অঞ্চলত বৰষুণৰ পৰিমাণ কমি যাব, মাটিৰ উৰ্বৰতা কমি যাব,
ফলত খেতি বাতিৰ উৎপাদন হ্ৰাস পাব। বানপানী, প্ৰাকৃতিক দুৰ্যোগ আদিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰিব। ডি নম্বৰত দিয়া আছে নগৰীয়া অঞ্চল। তোমালোকে উত্তৰত লিখিবা নগৰীয়া অঞ্চলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত প্ৰদূষণৰ আৰু গৰমৰ মাত্ৰা বাঢ়িব। মানুহে উশাহ নিশাহ লোৱাত কষ্ট পাব। গোলকীয় উত্তাপ বৃদ্ধি পাব। বৰষুণৰ পৰিমাণ অনিয়মীয়া হ'ব। ই নম্বৰত দিয়া আছে পৃথিৱী। তোমালোকে উত্তৰত লিখিবা বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ গোলকীয় উষ্ণতা বাঢ়ি যাব। বতৰৰ পৰিৱৰ্তন হ'ব। মাটিৰ উৰ্বৰতা লাহে লাহে কমি যাব। উদ্ভিদ আৰু প্ৰাণী উভয়ে জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। সাগৰৰ জলপৃষ্ঠ অধিক পৰিমাণে বাঢ়িব। এফ নম্বৰত দিয়া আছে উত্তৰ প্ৰজন্ম। তোমালোকে উত্তৰত লিখিবা বনাঞ্চল ধ্বংসৰ ফলত উত্তৰ প্ৰজন্ম জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। গোলকীয় উষ্ণতা বৃদ্ধি হৈ পৰ্বতৰ ওপৰত থকা বৰফবোৰ গলি যাব আৰু বানপানীৰ সৃষ্টি হ'ব। পশু পক্ষী, ফল মূল, কাঠ আদি নোহোৱা হৈ যাব। ফ'ৰ নম্বৰত দিয়া আছে কি হ'ব পাৰে যদি। এ নম্বৰত দিয়া আছে আমি গছ কাটি গৈ থাকোঁ। তোমালোকে উত্তৰত লিখিবা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'ব আৰু অক্সিজেনৰ পৰিমাণ কমি যাব। গোলকীয় উষ্ণতা বৃদ্ধি হ'ব। বৰষুণৰ পৰিমাণ কমি যাব। বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হ'ব। বি নম্বৰত দিয়া আছে প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হয়। তোমালোকে উত্তৰত লিখিবা প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হ'লে বিলুপ্তিৰ পথলৈ গতি কৰিব। প্ৰাণীসমূহে জনাঞ্চললৈ ওলাই আহিব। প্ৰাণীসমূহৰ খাদ্যৰ নাটনি হ'ব। চি নম্বৰত দিয়া আছে মাটিৰ ওপৰৰ স্তৰ মুকলিকৈ থাকে। তোমালোকে উত্তৰত লিখিবা মাটিৰ ওপৰৰ স্তৰ মুকলিকৈ থাকিলে গৰাখহনীয়াৰ সৃষ্টি হ'ব। মাটিৰ কঠিন আৰু শিলাময় স্তৰটো ওলাই পৰিব। মাটিৰ উৰ্বৰতা হ্ৰাস পাব। খেতি বাতি ভাল নহ'ব। 5 নম্বৰত দিয়া আছে চমুকৈ উত্তৰ দিয়া। এ নম্বৰত দিয়া আছে জীৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে। তোমালোকে উত্তৰত লিখিবা পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, মানুহৰ খাদ্য, ঔষধ আৰু অন্যান্য প্ৰয়োজন পূৰণৰ বাবে জীৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে। বি নম্বৰ প্ৰশ্নটো হৈছে সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় কিয়। তোমালোকে উত্তৰত লিখিবা সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় কাৰণ ওচৰে পাজৰে থকা লোকসকলে বনাঞ্চল বেদখল কৰি ধ্বংস কৰে। চোৰাং চিকাৰীয়ে বন্যপ্ৰাণীবোৰ হত্যা কৰে। চি নম্বৰ প্ৰশ্নটো হৈছে কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কেনেকৈ। তোমালোকে উত্তৰত লিখিবা কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে খাদ্যৰ বাবে চিকাৰ কৰে আৰু গছৰ পৰা ফল মূল সংগ্ৰহ কৰে। তেওঁলোকে খৰি, খেৰ, কাঠ আদি বনাঞ্চলৰ পৰা বিনামূল্যে আনি জীৱন ধাৰণ কৰে। ডি নম্বৰ প্ৰশ্নটো হৈছে বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি। তোমালোকে উত্তৰত লিখিবা বনাঞ্চল ধ্বংসৰ কাৰণসমূহ হৈছে খেতি বাতিৰ বাবে মাটি উলিয়াবলৈ, ঘৰ আৰু কাৰখানা নিৰ্মাণৰ বাবে, আচবাব পত্ৰ বনোৱাৰ বাবে বা ইন্ধন হিচাপে কাঠ ব্যৱহাৰ কৰিবলৈ।
ইয়াৰ পৰিণতি হ'ল জলবায়ু পৰিৱৰ্তন, মাটিৰ খহনীয়া আৰু বন্যপ্ৰাণীৰ বাসস্থান হেৰুওৱা। নম্বৰ প্ৰশ্নটো হৈছে ৰেড ডেটা বুক কি? তোমালোকে উত্তৰত লিখিবা ৰেড ডেটা বুক হৈছে সকলো বিপন্নপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। নম্বৰ প্ৰশ্নটো হৈছে পৰিভ্ৰমণ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা পৰিভ্ৰমণ মানে এঠাইৰ প্ৰাণী আন এঠাইলৈ বছৰৰ কোনো সময়ত বিশেষ উদ্দেশ্য সাধনৰ বাবে গমন কৰা। নম্বৰ প্ৰশ্নটো হৈছে কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে। ইয়াৰ বাবে গছ কটাটো উচিত নে? আলোচনা কৰা আৰু এটি চমুটোকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা ইয়াৰ বাবে গছ কটাটো উচিত নহয়। কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ গছ কটাৰ ফলত তাৰ জীৱ বিচিত্ৰতা পৰিস্থিতিতন্ত্ৰত বিজুতি ঘটাৰ উপৰিও অঞ্চলটোত প্ৰদূষণৰ মাত্ৰা বাঢ়িব। প্ৰদূষণৰ ফলত বৰষুণৰ মাত্ৰা কমি যাব, উষ্ণতাৰ মাত্ৰা বাঢ়িব। নম্বৰ প্ৰশ্নটো হৈছে নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা? তোমালোকে গ্ৰহণ কৰা কাৰ্যৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে আমি তলত দিয়া বৰঙণিসমূহ আগবঢ়াম। তাত থকা গছ-গছনি কটাটো নিষিদ্ধ কৰা, নতুনকৈ গছ ৰোৱা, গছবোৰক উপযুক্ত পানী আৰু পোষক দ্ৰব্য যোগান ধৰা, কাগজ বচোৱা, পুনৰবাৰ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিম। নম্বৰ প্ৰশ্নটো হৈছে বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'ব। ফলত গোলকীয় উষ্ণতা বৃদ্ধি হ'ব। উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ জলচক্ৰত প্ৰভাৱ পেলাব আৰু বৰষুণৰ পৰিমাণ কম কৰিব। তাৰোপৰি উদ্ভিদৰ পাতে বাষ্পীভূত কৰা পানীভাগেও ডাৱৰ সৃষ্টি হোৱাত সহায় কৰে। বনাঞ্চল ধ্বংসৰ ফলত গছৰ পাতৰ দ্বাৰা হোৱা বাষ্পীভৱন নোহোৱাৰ ফলতো বৰষুণৰ পৰিমাণ কমি যাব। 9 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানবোৰ বিচাৰি উলিওৱা। ভাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা। মই তোমালোকক অসমৰ ৰাষ্ট্ৰীয় উদ্যানবোৰৰ অৱস্থান ভাৰতৰ মেপত দেখুৱাই দিয়া নাই। এইখিনি তোমালোকে নিজে কৰি ল'বা। ইয়াত মই তোমালোকক অসমৰ ৰাষ্ট্ৰীয় উদ্যানবোৰৰ নাম আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত সেইটো দি দিছোঁ। তোমালোকে উত্তৰত লিখিবা অসমত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত, মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা আৰু চিৰাং জিলাত অৱস্থিত, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত, ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত, নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত, চিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত। এই উদ্যানসমূহ ভাৰতৰ মেপত অসম ৰাজ্যৰ ভিতৰত চিহ্নিত কৰিব লাগিব। নম্বৰ প্ৰশ্নটো হৈছে কাগজ কিয় বচাব লাগে? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা কাগজ বচালে বনাঞ্চল ধ্বংসৰ পৰিমাণ কমিব
কাগজ উদ্যোগৰ পৰা হোৱা প্ৰদূষণ কমিব। তলত দিয়া উপায়েৰে কাগজ বচাব পাৰি। কাগজ ব্যৱহাৰৰ মিতব্যয়িতা। ব্যৱহাৰ হৈ যোৱা কাগজক পুনৰ্ব্যৱহাৰ। কাগজৰ পোৰা কাৰ্য বন্ধ কৰি। এলেভেন নাম্বাৰত দিয়া আছে শব্দৰ খেলটো সম্পূৰ্ণ কৰা। ইয়াত মই শব্দ শৃংখলটো দিয়া নাই, তোমালোকে সেইখিনি কিতাপত চাই ল'বা। প্ৰথমতে তোমালোকক দিছে পথালি কয়। 1 নম্বৰত দিয়া আছে মাটি উৰ্বৰ কৰা এবিধ জৈৱ উপাদান। তোমালোকে উত্তৰত লিখিবা হিউমাছ। থ্ৰী নম্বৰত দিয়া আছে মানুহে দৰ্শন কৰিব পৰাকৈ বিভিন্ন প্ৰাণীক কৃত্ৰিমভাৱে তৈয়াৰী আৱাস স্থানত ৰখাৰ ব্যৱস্থা। তোমালোকে উত্তৰত লিখিবা চিৰিয়াখানা। 4 নম্বৰত দিয়া আছে অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান। তোমালোকে উত্তৰত লিখিবা কাজিৰঙা। 5 নম্বৰত দিয়া আছে এক প্ৰকাৰ বনাঞ্চল সম্পদ। তোমালোকে উত্তৰত লিখিবা সেউজ। তাৰ পাছত দিয়া আছে থিয় কয়। 2 নম্বৰত দিয়া আছে পাঁচমাৰীৰ জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ এবিধ থলুৱা প্ৰজাতি। তোমালোকে উত্তৰত লিখিবা উৰণীয়া কেৰ্কেটুৱা। 3 নম্বৰত দিয়া আছে জীৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ এটা কাৰণ। তোমালোকে উত্তৰত লিখিবা চিকাৰ। 4 নম্বৰত দিয়া আছে গছৰ পৰা উৎপন্ন কৰা এবিধ লিখন সামগ্ৰী। তোমালোকে উত্তৰত লিখিবা কাগজ।